এফালে অমৃত বৃক্ষ আন্দোলন, আনফালে বননি ধ্বংসৰ যজ্ঞ। অসম চৰকাৰৰ দুমুখীয়া স্থিতি। এইবাৰ আমচাং অভয়াৰণ্য ধ্বংস কৰিবলৈ আগবাঢ়িছে অসম চৰকাৰ। আমচাঙৰ 53 বিঘা ভূমিত গছ কাটিবৰ বাবে নিবিদা আগবঢ়াইছে গুৱাহাটী বন্যপ্ৰাণী সংগঠনে। গুৱাহাটীৰ ৰিং ৰোড স্থাপনৰ বাবে আমচাং অভয়াৰণ্যৰ 53 বিঘা ভূমিত প্ৰায় 65 লাখ টকাৰ নিবিদা আগবঢ়াইছে অসম চৰকাৰে। আৰু ইয়াত হাজাৰ হাজাৰ গছ কাটি ৰিং ৰোড স্থাপন কৰিব ওলাইছে অসম চৰকাৰে। আৰু এই বননি ধ্বংসৰ যোগ্য গছ কটা কাণ্ডক আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ধিক্কাৰ দিছো, গৰিহণা দিছো। আৰু অসম চৰকাৰক আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছো যে অতি শীঘ্ৰে এই গছ কটা সিদ্ধান্ত বাতিল কৰক। উন্নয়নৰ নামত বাৰম্বাৰে চৰকাৰখনে প্ৰকৃতি ধ্বংসৰ যজ্ঞ পাতি আহিছে, বাৰম্বাৰ এই চৰকাৰখনে গছ কটাৰ প্ৰতিযোগিতাত নামিছে। আমচাং গুৱাহাটীৰ হৃদপিণ্ড, আমচাং অসমৰ হৃদপিণ্ড। আমচাঙত 2004 চনতে অভয়াৰণ্য ঘোষণা কৰা হৈছিল আৰু কোনো আগতীয়া জাননী নোহোৱাকৈ, কোনো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ, কোনো সিদ্ধান্ত গ্ৰহণ নকৰাকৈ অসম চৰকাৰে আমচাঙত 53 বিঘা ভূমিত হাজাৰ হাজাৰ গছ কাটিব লৈছে। আপোনালোকে হয়তো জানে, প্ৰায় খবৰ পায়ে থাকে, আমচাঙত বেদখলকাৰীৰ বাবে আমচাঙত হাতীৰ উপদ্ৰৱ চলে। গতিকে এতিয়া যদি 53 বিঘা ভূমিত হাজাৰ হাজাৰ গছ কাটি পেলোৱা হয়, এই হাতীসমূহৰ, এই হাতীবোৰৰ কি অৱস্থা হ'ব, এইটো বৰ লক্ষণীয় কথা। গতিকে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক অতি শীঘ্ৰে বাতিল কৰক আৰু প্ৰকৃতি ধ্বংসৰ যজ্ঞ তেওঁলোকে বন্ধ কৰক। এফালে তেওঁলোকে অমৃত বৃক্ষ আন্দোলন পাতে, আনফালে তেওঁলোকে গছ কাটে।